জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গৰ প্ৰতি এইখন চৰকাৰ এটা উচিত তদন্ত কৰক। এটা স্পষ্ট দাবী, এটা আৱেগিক দাবী। এইকেইটা দিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা বিজেপি দলৰ বিধায়কসকলৰ যদি আপোনালোকে টুইটবোৰ চায়, তেতিয়া এটা কথা স্পষ্ট, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিন গাৰ্গক ন্যায় দিবলৈ নিবিচাৰে। আৰু তেওঁলোকৰ কথাবোৰৰ পৰা এনেকুৱা এতিয়া আমি ইংগিত পাইছোঁ যে জুবিন গাৰ্গক ন্যায় দিয়াতকৈ শ্যামকানু মহন্তক কেনেকৈ ৰক্ষা কৰিব পাৰে, সেয়া হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মূল উদ্দেশ্য। নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত আমি তদন্ত বিচৰা নাই, আমি বিচাৰিছোঁ জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল। মুখ্যমন্ত্ৰী শ্যামকানু মহন্তৰ কথা ক'বলৈ বাদেই দিলে, অন্য প্ৰসংগ ফালে টানিবলৈ বিচাৰিছে। তাৰ মানে স্পষ্ট যে তেওঁ শ্যামকানু মহন্তক ক্লিন চিট দিবলৈ বিচাৰে। শ্যামকানু মহন্তৰ ঘৰৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি নহয়, আগৰ পৰাই এটা মধুৰ সম্পৰ্ক, আৰু সেইকাৰণে মিছন ছেভ শ্যামকানু মহন্ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰম্ভ কৰিছে। আৰু শ্যামকানু মহন্তক বচাবলৈ আজিৰ তাৰিখৰ যিখিনি কথা তেওঁ ক'বলৈ আৰম্ভ কৰিছে, অসমৰ মুখ্যমন্ত্ৰী চকীৰ ওপৰত বহি থকা এজন ব্যক্তিৰ পৰা ওলাব নালাগে। ৰাইজৰ ওচৰত গ'লে ৰাইজে জানিবলৈ বিচাৰে যে জুবিন গাৰ্গ তেওঁ ৰাতি দৰৱ লৈছিলে নাই লোৱা, ছিংগাপুৰ যাবলৈ বিচাৰিছিলে নে বাধ্য কৰা হ'ল, লাইফ জেকেট পিন্ধিবলৈ কিয় বাধ্য কৰোৱা নহ'ল, লগত কিয় গৰিমা বা তেখেতৰ লগত নাছিল, এইখিনিহে কথা আমি জানিবলৈ বিচাৰোঁ। এতিয়াও বিশ্বাস কৰিবলৈ টান যে অহা বছৰ বিহু মঞ্চত জুবিন দা নাথাকিব। এই সময়ত তেওঁলোকৰ পৰা ৰাইজে যি আশা কৰে, আমি যি আশা কৰোঁ, তেওঁ আশা মৰ্মে কাম কৰা নাই। মই আজিও অপেক্ষা কৰোঁ, যি তদন্ত কৰিব লাগে, যিখিনি তথ্য ফাদিল হ'ব লাগে, সেইখিনি তেওঁলোকে কৰক, অনুৰোধ জনাইছোঁ। পুনৰবাৰ আমি আহ্বান জনাইছোঁ যে তদন্ত ভালদৰে কৰক। ছিংগাপুৰলৈ গৈ গোটেই তদন্তখিনি তাত যিখিনি কৰিবলগীয়া আছে এইখিনি কৰক। 5 মাহ মুখ্যমন্ত্ৰী হৈ আছে, চকী গাম্ভীৰ্য এতিয়াও বচাবলৈ চেষ্টা কৰক, আৰু শ্যামকানু মহন্তক এনে কৌশলেৰে বচাবলৈ বন্ধ কৰক।